আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টি-20 খেল অনুষ্ঠিত হৈ যায় ইডেন গাৰ্ডেন কলকাতাত। ভাৰতে টছত জয়ী হৈ প্ৰথমে ইংলেণ্ডক বেটিং কৰিবলৈ দিয়ে। ইংলেণ্ডে প্ৰথম বেটিং কৰিবলৈ আহি 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 132 ৰানহে কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ জছ বাটলাৰে সৰ্বাধিক 68 ৰান কৰে 44 বলত। বাকী ইংলেণ্ডৰ কোনো বেটছমেনে ভাল খেলিব নোৱাৰিলে। ভাৰতৰ বলিং প্ৰদৰ্শন চাবলৈ গ'লে ভাৰতৰ হৈ হৰ্ষদীপ সিঙে 4 অভাৰত 17 ৰান দি 2টা উইকেট লাভ কৰে। হাৰ্দিক পাণ্ডিয়াই 4 অভাৰত 42 ৰান দি 2টা উইকেট লাভ কৰে। বৰুণ চক্ৰৱৰ্তী 4 অভাৰত 23 ৰান দি 3টা উইকেট লাভ কৰে। অক্ষৰ পেটেলে 4 অভাৰত 22 ৰান দি 2টা উইকেট লাভ কৰে আৰু ৰবি বিষ্ণই 4 অভাৰত 22 ৰান দিয়ে। ভাৰতৰ বলিং প্ৰদৰ্শন খুবেই ভাল আছিলে আজি খেলখনত। 133 ৰানৰ লক্ষ্য আগত লৈ ভাৰতে বেটিং কৰিবলৈ আহে। ভাৰতৰ হৈ সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই অপেনিং কৰিব আহে আৰু সুন্দৰ আৰম্ভণি কৰে। সঞ্জু চেমছনে 20 বলত 26 ৰান কৰি আউট হয়। কেপ্টেইন সূৰ্যকুমাৰ যাদৱেও আজি কোনো ৰান কৰিবলৈ নোৱাৰিলে, 0 ৰানতে আউট হয় তেওঁ। তাৰ পিছত অভিষেক শৰ্মাই 5টা 4 আৰু 8টা 6ৰ সহায়ত 34টা বলত 79 ৰান কৰে 200 ওপৰৰ ষ্ট্ৰাইক ৰেটৰে আৰু ভাৰতৰ জয় অতি সহজ কৰি দিয়ে। ভাৰতে এই খেলখন 12 অভাৰ 5 বলতে 133 ৰান কৰি 7 উইকেটত জয়লাভ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টি-20 মেচ অনুষ্ঠিত হ'ব 25 জানুৱাৰী তাৰিখে সময় 7টা বজাত আৰু খেলখন অনুষ্ঠিত হ'ব এম.এ. চিদাম্বৰম ষ্টেডিয়াম, চেন্নাইত। আজিলৈ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।